সোণালী জয়ন্তী গৰকা জামুগুৰি হাটৰ ডেকা সুন্দৰ বিহু মেলাৰ বৰ্ষজোৰা বিস্তৃত কাৰ্যসূচীৰ অন্তত আজি বিহু মেলা শনিৰ মূল কাৰ্যসূচীৰ প্ৰথম দিনৰ বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা ওলোৱা হয়। অঞ্চলটোৰ বহুকেইটা অনুষ্ঠানে যোগদান কৰা এই সাংস্কৃতিক শোভাযাত্ৰাই সকলোকে মুগ্ধ কৰি তোলে। সন্মুখত গজৰাজ আৰু তাৰ পিছতেই গায়ন বায়ন, গ্ৰাম্য জীৱনৰ পৰম্পৰা, গৰু গাড়ীত দৰা কইনা যোৱা, নাও, বিহু, বাগৰুম্বা, সত্ৰীয়া নৃত্য, হৰিনাম আদি কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰা হয় উক্ত সাংস্কৃতিক শোভাযাত্ৰাত। নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই শুভাৰম্ভ কৰা এই সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আৰম্ভ হোৱা তিনিদিনীয়া মূল কাৰ্যসূচীৰ দিনকেইটাত বিভিন্ন অনুষ্ঠানো অনুষ্ঠিত হ'ব। ডেকাখণ্ড বহাগী মেলা সোণালী জয়ন্তী বৰ্ষ আমি উদযাপন কৰিছিলোঁ যোৱা বহাগৰ পৰা। সম্প্ৰতি ডেকাখণ্ড বহাগী মেলাই 52 বৰ্ষ অতিক্ৰম কৰিছে। এই বৰ্ষত সোণালী জয়ন্তী হিচাপে উদযাপন কৰি আমি বৰ্ষজোৰা কাৰ্যসূচীৰ অন্তত সামৰণি অনুষ্ঠান আজি ৰাতিপুৱা শোভাযাত্ৰাৰে আৰম্ভ হৈছিল। ৰাতিপুৱা এই শোভাযাত্ৰাভাগ উদ্বোধন কৰিলে নদুৱা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকা দেৱে। তাৰ পিছতেই আমাৰ শোভাযাত্ৰা আৰম্ভ হৈছিল। অঞ্চলটোৰ বহুখিনি অনুষ্ঠানে ইয়াত অংশগ্ৰহণ কৰিছিল। গাঁওখনৰো প্ৰায়খিনি অনুষ্ঠানে অংশগ্ৰহণ কৰিছিল। ডেৰকিবি সাংস্কৃতিক অনুষ্ঠানক মুখ্য হিচাপে লৈ আজি এই সাংস্কৃতিক অনুষ্ঠানভাগ আমি জামুগুৰি এটা অংশ ঘূৰি আহি ইয়াত সামৰণি পৰিছে। এই অনুষ্ঠানৰ জৰিয়তে শুভাৰম্ভ হোৱা এই বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানত বিয়লিলৈ আমাৰ আঞ্চলিক ভিত্তিত জেং বিহু প্ৰতিযোগিতা হ'ব। ৰাতিলৈ গাঁৱৰ ভিতৰতেই আমাৰ নাটকৰ প্ৰতিযোগিতা হ'ব। কাইলৈ শোণিতপুৰ জিলা ভিত্তিত আমাৰ মৌকুঁৱৰী প্ৰতিযোগিতা হ'ব। আগবেলা আমাৰ ভেকশ্যন প্ৰতিযোগিতা আছে। পৰহিলৈ অৰ্থাৎ সোমবাৰে 28 তাৰিখে আমাৰ মুখ্য কাৰ্যসূচী আছে যে সেইদিনা আমি বিয়লি ভাগত এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰিম আৰু মুকলি সভা অনুষ্ঠিত হ'ব। সেই সভাখনত মুখ্য অতিথি হিচাপে আমাৰ মাজত বিধায়ক মহোদয় উপস্থিত থাকিব। নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ মাজত থাকিব 42 স্নাতক মহাবিদ্যালয়ৰ সন্মানীয় মুৰব্বী অধ্যাপক ডক্টৰ টুনটুন বৰা। আমাৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰিব। এটা সময়ত জামুগুৰি হাটত এটা সুন্দৰ পৰিৱেশ গঢ়াৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰা জামুগুৰি আৰক্ষী নিবাসৰ এটা সময়ৰ আমাৰ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া, বৰ্তমান আৰক্ষী বিষয়া হিচাপে অৱসৰপ্ৰাপ্ত নৱ কুমাৰ বৰাদেৱে আমাৰ স্মৃতি গ্ৰন্থভাগ উন্মোচন কৰিব। ইয়াৰ উপৰিও বহু সংখ্যক বিশিষ্ট অতিথিয়ে সেইদিনা আবেলিলৈ মুখ্য ভূমিকা গ্ৰহণ কৰিব। নিশালৈ এভাগি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান হ'ব। এই অনুষ্ঠানত বহু দীৰ্ঘকাল জুবিন গাৰ্গৰ লগত কণ্ঠ নিগৰোৱা শতাব্দী বৰা সেইদিনা আমাৰ মুখ্য গীত পৰিৱেশক হিচাপে আমাৰ মাজত থাকিব। এই সমস্ত কাৰ্যসূচীত আমি সমগ্ৰ ৰাইজৰ, অসমবাসী ৰাইজৰ আশীষ বিচাৰিছোঁ। জামুগুৰিয়া ৰাইজৰ উপস্থিতি সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য। আপোনালোকৰ বিহু লাগিছে নাই? আমাৰ কিন্তু ডিলাৰত লাগিছে। আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ। ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 হায়েষ্ট ডিছকাউণ্ট চলি আছে।
এনকেএছ হিৰো ডিব্ৰুগড় তৰফৰ পৰা আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি? তেতিয়াহ'লে আপোনালোকে আহক এনকেএছ হিৰো ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক। আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা কেছ ডিছকাউণ্ট